বাতিল হোৱা গেলেকীৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ পৰিৱৰ্তে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত উদযাপন সমিতিৰ। অহা 15, 16 আৰু 17 মে'ত তিনিদিনীয়াকৈ এই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছে উদযাপন সমিতিয়ে। ভাৰত পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে 12 আৰু 13 মে'ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাতিল কৰা হৈছিল। কিন্তু পুনৰ দেশত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে। কিন্তু এইবাৰ ৰঙালী বিহু সন্মিলনৰ পৰিৱৰ্তে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলিহে উদযাপন সমিতিয়ে এক প্ৰেছ বিবৃতিৰ যোগে জানিবলৈ দিয়ে। 17 মে'ত অনুষ্ঠিত হ'বলগীয়া বিশেষ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এন। আপোনালোকে নিশ্চয় অৱগত হৈছে যে আমি মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনে আমি বাতিল কৰিছিলোঁ। আৰু যোৱাকালি আমাৰ এটা হঠাৎ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা প্ৰেছ বিবৃতি পালোঁ। উক্ত প্ৰেছ বিবৃতিৰ ওপৰত লক্ষ্য ৰাখি আমি গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি বাতিল কৰিছিলোঁ যদিও সম্পূৰ্ণ কাৰ্যসূচী ৰাখি লৈ আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানটো চলাই যাম অহা 15, 16 আৰু 17 তাৰিখে। আমাৰ ইয়াত কোনো ধৰণৰ কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠিত নহয়। আমাৰ কেৱল মাত্ৰ গোহাৰীখিনিৰ লগত থকা আনুষাংগিক যিসমূহ কাৰ্যসূচী আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ অহা 15, 16, 17 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। যিহেতু আপোনালোকে অৱগত যে আমাৰ পেণ্ডেলৰ প্ৰায়বোৰ কাম 80% সম্পূৰ্ণ হৈ গৈছে। আমাৰ ছাউণ্ড ছিষ্টেমৰ আগধন আমি ইতিমধ্যে দি দিয়া হৈছে আৰু বিহুখনিৰ লগত যিসমূহ জড়িত এই গোটেই অনুষ্ঠানসমূহ আমাৰ লগত ইতিমধ্যে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমি প্ৰায় 90% কাম ইতিমধ্যে সামৰণি কৰিছিলোঁ। আৰু সেইকাৰণে আমি পুনৰ 15, 16 তাৰিখে আমাৰ বিহুখনিৰ লগত সংগতি ৰাখি আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানটো আমি আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ উক্ত সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ ডাঙৰীয়াক মাতিছিলোঁ। তেখেতে আমাৰ 17 তাৰিখে আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটোত উপস্থিত থাকিম বুলি তেখেতে আমাক অৱগত কৰিছে। মানে 17 তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব। বাতিল হোৱা গেলেকীৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ পৰিৱৰ্তে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত উদযাপন সমিতিৰ। অহা 15, 16 আৰু 17 মে'ত তিনিদিনীয়াকৈ এই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছে উদযাপন সমিতিয়ে। ভাৰত পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে 12 আৰু 13 মে'ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাতিল কৰা হৈছিল। কিন্তু পুনৰ দেশত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে। কিন্তু এইবাৰ ৰঙালী বিহু সন্মিলনৰ পৰিৱৰ্তে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলিহে উদযাপন সমিতিয়ে এক প্ৰেছ বিবৃতিৰ যোগে জানিবলৈ দিয়ে। 17 মে'ত অনুষ্ঠিত হ'বলগীয়া বিশেষ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ।